নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট ভুৱা গোচৰত গ্ৰেপ্তাৰ হ'ল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ এটা গোচৰত জামিন পোৱাৰ পাছত তেওঁৰ ওপৰত জাপি দিলে আন এটা গোচৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ ৰুজু কৰিছিল এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়াৰ গোচৰৰ ভিত্তিতেই তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিলে প্ৰাণবজাৰ আৰক্ষীয়ে সাংবাদিক মজুমদাৰৰ অপৰাধ তেওঁ দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰিছিল এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া পিছে কোন এইজন ডম্বৰু শইকীয়া কেনেকৈ ইমান ক্ষমতাশালী হ'ল ডম্বৰু শইকীয়া আজি আমি কম অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়াৰ আখ্যান 2020 চনৰ ডিসেম্বৰ মাহত এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ পদত নিযুক্তি পাইছিল ডম্বৰু শইকীয়াক নিযুক্তি দিছিল অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে অধ্যক্ষ বিশ্বজিৎ ফুকন সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক এইখন ডম্বৰু শইকীয়াৰ নিযুক্তি পত্ৰ এটা প্ৰশ্ন হৈছে ডম্বৰু শইকীয়াই এই নিযুক্তি পোৱাৰ পূৰ্বে কি কৰিছিল কি চাকৰিত আছিল ডম্বৰু শইকীয়া The Cross Currente লাভ কৰা তথ্য অনুসৰি ডম্বৰু শইকীয়াই ইয়াৰ পূৰ্বে আছিল মেঘালয় কোঅপাৰেটিভ বেংকৰ এজন এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ অসম কোঅপাৰেটিভ এপেক্স বেংকৰ হিচাপত তেওঁৰ পদটো বেংকৰ এজন মেনেজাৰৰ সমপৰ্যায়ৰ কিন্তু সেইজন বেংক বিষয়াক অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত নিযুক্তি দিয়া হৈছিল মেনেজিং ডাইৰেক্টৰ পদত এটা উচ্চ পদত প্ৰশ্ন হয় এজন মেনেজাৰ পৰ্যায়ৰ বিষয়াই কেনেকৈ পাইছিল মেনেজিং ডাইৰেক্টৰৰ পদ কেৱল ইমানেই নহয় এপেক্স বেংকৰ সকলো নিয়মক জলাঞ্জলি দি মেনেজিং ডাইৰেক্টৰৰ পদত নিযুক্তি দিয়া হৈছিল ডম্বৰু শইকীয়াক এপেক্স বেংকৰ বৰ্ড অফ ডাইৰেক্টৰৰ অনুমোদন নোহোৱাকৈ অধ্যক্ষ বিশ্বজিৎ ফুকনে নিযুক্তি দিছিল ডম্বৰু শইকীয়াক জানিব পৰা মতে এপেক্স বেংকৰ বৰ্ড অফ ডাইৰেক্টৰক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি ডম্বৰু শইকীয়াই নিযুক্তি লাভ কৰিছিল অৰ্থাৎ ডম্বৰু শইকীয়াৰ এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল অধ্যক্ষ বিশ্বজিৎ ফুকনে সেইজন ডম্বৰু শইকীয়া এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ যাক কোনেও প্ৰশ্ন কৰিব নোৱাৰে প্ৰশ্ন কৰাটোকো তেওঁ গণ্য কৰে অপৰাধ হিচাপে এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপিত ধাৰাবাহিক দুৰ্নীতি অনিয়মৰ অভিযোগৰ পাছতো উত্তৰ দিয়াৰ প্ৰয়োজন বোধ নকৰে ডম্বৰু শইকীয়াই কাৰণ ডম্বৰু শইকীয়া বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ নিজৰ মানুহ বিশ্বজিৎ ফুকনৰ ক্ষমতাৰে বলিয়ান হৈ তেওঁ সংবাদ মাধ্যমৰ প্ৰশ্ন সোধাৰ অধিকাৰকো গণ্য কৰিবলৈ লৈছে অপৰাধ হিচাপে অধ্যক্ষ বিশ্বজিৎ ফুকন আৰু মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়াৰ ছত্ৰছায়াত বেংকত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে আৰু এই প্ৰতিবাদৰ মাজতেই উত্থাপিত অভিযোগ সন্দৰ্ভত মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়াক প্ৰশ্ন কৰিছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে শইকীয়া বহুত মই ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে অভিযোগ আহি আছে আপোনালোকে দেখা পাইছে সেই বস্তুটো আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন হ'ব আৰু হেয়া আছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ অপৰাধ সাংবাদিকৰ প্ৰশ্নত খৰ্গহস্ত হৈ পৰিল ক্ষমতাৰে বলিয়ান মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া অভিযোগ দিলে মহানগৰ আৰক্ষীক আৰু তাৰ পাছৰে পৰা আৰম্ভ হ'ল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে ইটোৰ পাছত সিটো চৰকাৰী ষড়যন্ত্ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে এতিয়া চৰকাৰী যন্ত্ৰ নামি পৰিছে চলোৱা হৈছে পুলিচি নিৰ্যাতন কিন্তু একেখিনি সময়তে প্ৰশ্ন হৈছে এপেক্স বেংকৰ দুৰ্নীতিৰ অভিযোগৰ ব্যৱস্থা কি ল'ব চৰকাৰে মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়াৰ নিযুক্তিক লৈ চৰকাৰে তদন্ত কৰিবনে এপেক্স বেংকৰ নিয়মক জলাঞ্জলি দি অনিয়মৰ পোহাৰবেলা বৰমূৰীয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব চৰকাৰে সেয়া এই মুহূৰ্তৰ